বিলমুখ পক্ষী উদ্যানটো আমি মেটেকা উঠোৱাই নাই। 2-3 বছৰ আগতে আছিলে, যেতিয়া ফ্লড আহে, হয় ফ্লড অহাৰ টাইমত বহুত চাৰ মেটেকা আহে। মেটেকা মেটেকাটো দাহাই পেলাই আহে। হয় এইটো আমাৰ কিহৰ কাৰণে উঠাইছিল আপোনালোকে? এইটো আমাৰ গেটত 3টা গেট আছে, চুইচ গেট। চুইচ গেট সেই টাইমত বাগানে সোমায়তো গেটটো হয় খোলা হৈ যায়। হয় এইটো ভিতৰ বাগান কাষে কাষে আমাৰ পূৰা এইটো মানে ৰাইজে কমপ্লেইন কৰিছে না এইটো পুখুৰী আপোনাৰ টাইপৰ আছে। আৰৰ কাৰণে আপোনালোকে না ঠিক আছে, তো পুখুৰীৰ কাৰণে পুখুৰীত সোমাই যায়, সেইটো উঠাওঁ। হয় তাৰ পৰা এইফালে যিমানখিনি পথাৰ আছে, হয় পথাৰতে ধান খেতি সোমাই যায়তো, হয় ৰাইজে নিজে কয় কি আমাৰ মেটেকাটো উঠাই দিয়ক। আমি উঠাই পেলাই বৰ্মি কম্পোষ্ট না বনাওঁ। বেলেগৰটো আমি নাজানো, বিশেষকৈ আপোনাৰ পক্ষী উদ্যানখনৰ পৰা আপোনালোকে মেটেকা পল- যোৱা পক্ষ- বছৰ উঠাইছিলে। পক্ষী উদ্যান উঠাবলৈ আমাৰ সুবিধাই নাথাকে। অঁ মানে ট্ৰেক্টৰ ৰাখিবলৈ, চাহে মানুহ সোমাই জমা কৰিবলৈ, ষ্ট'ৰ কৰিবলৈ কোনো এতিয়াতো ঠাইত। পানী শুকাই গ'ল আপোনাৰ যোৱা বছৰ। এতিয়াতো সোমোৱা নাই, আজি 2 বছৰ পৰা সোমোৱা নাই তাত। 2 বছৰ আগতে আপোনালোকে 2 বছৰে মেটেকা উঠাইছিলে। উঠাইছিলোঁ, কেতিয়াবা উঠাওঁ। অঁ প্ৰায় আৰু ইয়াৰ পৰা ৰাসায়নিক পদাৰ্থবোৰ আপোনালোকে এৰি দিয়ে বোলে বাগানৰ পৰা, যিটো কিবা তালৈকে নাযায়। এইটো মিছা কথা। কোনোবা যদি কৈছে আমাৰ সামনে লৈ আহক, আমাৰ সামনে সাক্ষাৎ আমি 2জন মিলি পেলাই সাক্ষাৎ কৰিম। হয় এইটো আমাৰ আপোনালোকে এইটো আপোনাৰ বাইপাছ কৰিব পৰা ব্যৱস্থা এক্সট্ৰাকৈ থাকে আৰু এক্সট্ৰাকৈ আমাৰ পানী টংকি আছে। পানী টেংকি পানী টংকি আছে। পানীটো জন ছেকশ্যন দাৱা মাৰা হয়। হয় এইটো আমাৰ যি স্প্ৰেইং গাইডলাইন আছে, হয় এই গাইডলাইন আছে, আমি আগে পাছে এইটোতো আপোনালোকে মেটেকা উঠাব নোৱাৰে নহয়। এইটো মেটেকাটো মেটেকাই নাই তাত আপোনাৰ। ৰাইজে কমপ্লেইন কৰিছে আপোনালোকে গোটেই মেটেকাখিনি উঠাই লৈ গ'ল বোলে। মেটেকাটো আজ 2 বছৰ পहिले একবাৰ উঠালে তাৰ সহ্যটো মৰি নাযায়নো। সেইটো নাই এতিয়া নাই তাত, মই দেখি আহিছোঁ। এইটো ফ্লড টাইমতে আমি উঠাইছিলোঁ, আজি 2 বছৰ আগতে। এতিয়া 2 বছৰ পৰা তাত সোমোৱাও নাই। আৰু তাতে আমাৰ নিজৰ বাগান ভিতৰতে আপুনি চাইড লওক, নালাখিনা চব ফুল হৈ আছে, মেটেকা আছে আমাৰ বাগান আছে। আমাৰ বাগান চাইডে যিখিনি চব 5 ফুট ষ্টকৰ কাৰণে ৰাখিছে। ষ্টকত আমি ৰাখোঁ। সাৰৰ কাৰণে আমি বৰ্মি কম্পোষ্ট বনাওঁ নিজৰ। নিজে হেৰি কৰোঁ, তো এইটো উঠাই লৈ যাওঁ, এইটো উঠাওঁ। মেটেকা যথেষ্ট আছে বাহিৰতে। পুখুৰী যাৰ পুখুৰী আছে, পুখুৰী জমা হয়, ৰাইজে নিজে কৈ উঠাই দিয়ক। বৰদৈ বাগানে ইয়াৰ মেটেকাবোৰ এতিয়াৰ কথা নহয়, 2-3 বছৰৰ আগত সিহঁতে চাহ খেতিৰ কাৰণে, মানে সাৰৰ কাৰণে সিহঁতে উঠাই লৈ গৈছিল। কিন্তু বৰ্তমান এতিয়া 2 বছৰৰ আগৰ কথা এইটো। বৰ্তমান এই 2 বছৰৰ পিছৰ পৰা ইয়াত মেটেকাই নাইকিয়া হ'ল। চব মানে ইয়াত উঠাই লৈ মানে শেষ কৰি দিলে। গতিকে ইয়াত কৰ্মচাৰী আজি 4 বছৰৰ আগলৈকে আছিলে। 4 বছৰৰ পিছৰ পৰা ইয়াত এইখন যিখন ঘৰ দেখিছোঁ, ইয়াতে কৰ্মচাৰী 3জনকৈ নিয়োজিত কৰা আছিলে। কিন্তু দূৰ দূৰণিৰ ব্যক্তি আছিলে। কৰ্মচাৰী হয়, কিন্তু ধেমাজি ৰেংকৰ বা লখিমপুৰ ৰেংকৰবোৰ ৰেঞ্জ অফিচৰ পৰাও কৰা আছিলে, নিয়োগ কৰা আছিলে। কিন্তু বৰ্তমান আজি 4 বছৰ ইয়াত কোনো মানে কৰ্মচাৰী দেখা নাই। মাজে মাজে ধেমাজি ৰেঞ্জ অফিচৰ পৰাও চাবলৈ আহে, পৰ্যবেক্ষণ কৰিবলৈ। বা সদ্যহতে এতিয়া ধেমাজি আৰু লখিমপুৰ দুটা এৰিৰ মাটিয়ে পৰিছে ইয়াত। কিন্তু সদ্যহতে এতিয়া শুনিবলৈ পাইছোঁ যে কি সিদিনা ধেমাজি লখিমপুৰ ৰেঞ্জাৰ ছাৰে আহিছিলে যে ইয়াত মানে আমাৰ কমিটিৰ লগত আলোচ্য বিষয় এটা তেনেকুৱা এৰিয়া এটাও কৰিছিলে। কিন্তু তেতিয়া কমিটি এখন আছে ইয়াত আমাৰ। মই নিজে উপদেষ্টা, এইখন পক্ষী উদ্যানৰ মই নিজে উপদেষ্টা। কিন্তু মিটিংখন কৰাৰ পিছত তেনেকৈ মাজে মাজে আহে। তেতিয়া আমি এখেতে ক'লে যে, লখিমপুৰ ৰেঞ্জাৰে ক'লে যে এইখন অলৰেডি গোটেইটো ধেমাজি চাব ডিভিজনলৈ ৰেফাৰ কৰা হৈছে এই উদ্যানখন। নহ'লে এই উদ্যানখন ধেমাজি আৰু লখিমপুৰ এৰিয়াত আছিলে। দুইটা ৰেঞ্জ অফিচৰ আণ্ডাৰতে আছিলে। কিন্তু বৰ্তমান এতিয়া ধেমাজি ৰেঞ্জ অফিচলৈকে লখিমপুৰ বিটটো মানে কৰা হৈছে বুলি কৈছে। কিন্তু কাগজে কলমে কি কৰিছে ক'ব নোৱাৰোঁ। কিন্তু ট্ৰেন্সফাৰ কৰি দিয়া হৈছে বুলি কৈছে। এই পক্ষী উদ্যানটো 96ত যেতিয়া জয়ভদ্ৰ আগজয় ছাৰে প্ৰস্তাৱিত গ্ৰহণ কৰি অসমৰ এখন দ্বিতীয়খন পক্ষী উদ্যান হিচাপে পৰিগণিত কৰা হ'ল, তেতিয়াৰ পৰা পদক্ষেপ চৰকাৰৰ তৰফৰ পৰা বহুত ইয়াত যোগাযোগ কৰি নতুন অৱস্থাত পক্ষী উদ্যান বুলি আহি ইয়াত তেনেকুৱা ধৰণৰ ঘৰো বনালে, অফিচো বনালে, পৰ্যটক অফিচটো এৰিও
কৰিলে, টাৱাৰো বনালে, কিন্তু অধ্যস্তে ইয়াত কমিটি এখন আছে। এই কমিটিয়ে বহুত পদক্ষেপ লৈ পেলাই এখেতলোকৰ ওচৰত যোগাযোগ লৈ বহুতো চেষ্টা কৰিছিলোঁ, কিন্তু বৰ্তমানলৈকে একো গঢ় লোৱা নাই। আৰু তাৰপিছত যে বেদখলকাৰীয়ে বেদখল কৰি থকাটো মই ক'বলৈ গ'লে হয়তো মোৰ পিঠিত ৰাইদাঙো পৰিব পাৰে। কাৰণ সিপাৰত য'ত নেকি প্ৰস্তাৱিত পক্ষী উদ্যানৰ চাৰিবেৰৰ মাজতে মানুহে খেতি কৰিছে, কোনোবা ফিছাৰী কান্দিছে, কোনোবা ধানৰ খেতি কৰিছে, কোনোবা সৰিয়হৰ খেতি কৰিছে, গৰু ম'হ ৰাখিছে, কোনোবা ইচ্ছামতন মাছ মাৰিছে, কোনোবা ইচ্ছামতন পক্ষী মাৰিছে, কিন্তু কোনে মাৰিছে বা কোনে মৰা নাই এইটো মই নাজানো। কিন্তু দেখিছোঁ আগততো আৰু পক্ষী জাকে জাকে আহিছিলে, বৰ্তমান পক্ষী সিহঁতে সংৰক্ষণৰ ঠাই এটা পালেহে পক্ষীবিলাকে থাকিব, কিন্তু সংৰক্ষণৰ ঠাই তেনেকৈ ইয়াত নাই বা গছনিও নাই। গতিকে ধূপ, মেটেকা, জলাশয় ইত্যাদি চব মানুহে ভাঙি চিঙি চব খেতি বাতি কৰিছে। এইটোৰ কাৰণে ইয়াত মানে কোনো ধৰণৰ পক্ষী তেনেকৈ ৰাতি বিয়লি থাকে, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে ইয়াৰ পৰা নাইকিয়া হৈ যায়। কিন্তু আগত বিদেশী পক্ষীও ইয়াত প্ৰব্ৰজন কৰিছিল, কিন্তু বৰ্তমান এতিয়া লোকেলিটি ইয়াৰ আমাৰ এৰিয়াৰ ভিতৰত যিবিলাক পক্ষী, বগলী, শামুকভঙা তেনেধৰণৰ কিছু পক্ষী থাকে, নাথাকে বুলিও নকওঁ। আৰু দূৰ দূৰণিৰ পৰা পৰ্যটকসকলে আহে চাবলৈ পক্ষী উদ্যান বুলি। এখন অসমৰ এখন দ্বিতীয়খন পক্ষী উদ্যান বুলি কলেজৰ ল'ৰা ছোৱালী আহে বা তেনেকুৱা স্কুলৰ ল'ৰা ছোৱালী আহে পৰ্যবেক্ষণ কৰিবৰ কাৰণে, কিন্তু ইয়াত একো নেদেখি তেনেকৈ আৰু যেনেকৈ আহে তেনেকৈ ঘূৰি যায় আৰু ভাত এমুঠি ইয়াতে বনাই মেলি খায়।